Good morning. আজি আমি ডিসকাস কৰিম চেপ্টাৰ 4.2 ৰ 5 নম্বৰ অংকটো 5 নম্বৰ উৎপাদক বিশ্লেষণ আমাক কৰিব দিছে এইটো উৎপাদক বিশ্লেষণ আমি কেনেকৈ কৰিম চাব লাগিব 100x স্কয়াৰ - 20x + 1 = 0 সো এতিয়া যদি আমি উৎপাদক বিশ্লেষণ কৰিবলৈ যাওঁ আমি ফৰ্মুলাটো ভাঙিবই লাগিব তো ভাঙিব যাওঁতে আমি কি পাম এতিয়া আমি এই অংকটো যদি আমি চাওঁ দুই ধৰণে কৰিব পাৰোঁ আমি ইয়াক a - b হোল স্কয়াৰ a - b হোল স্কয়াৰ যেটা ফৰ্মুলা পিছত a স্কয়াৰ - 2ab + b স্কয়াৰ এই ফৰ্মুলাটো সহায়ত আমি কৰিব পাৰিম a - b হোল স্কয়াৰ = a স্কয়াৰ - 2ac + b স্কয়াৰ এইটো সহায়ত আমি উৎপাদক বিশ্লেষণ কৰিব পাৰিম আৰু নহয় আমি তাক জেনেৰেলি উৎপাদক বিশ্লেষণ কৰিব পাৰিম যেনেকৈ এতিয়া ধৰা চোৱা আমি জেনেৰেলি কৰিবলৈ যাওঁ জেনেৰেলি কৰিবলৈ গ'লে কি হ'ব 100x স্কয়াৰ মাইনাস ইয়াত এনেকুৱা দুটা সংখ্যা আহিব লাগিব দুটা সংখ্যা প্লাস বা মাইনাস কৰিলে 20 হ'ব লাগিব আৰু সেই সংখ্যা দুটা যদি পূৰণ কৰিবলৈ যাওঁ তেতিয়া পূৰণ কৰিবলৈ যাওঁতে কিমান হ'ব ইয়াত আছে 100 ইয়াত আছে 1 গতিকে কিমান আহিব লাগিব 100 আহিব লাগিব ইয়াত আছে 100 আৰু ইয়াত আছে 1 গতিকে এইটো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ইহঁতৰ পৰা প্ৰডাক্টটো কিমান হ'ব লাগিব 100 হ'ব লাগিব আৰু এই সংখ্যা দুটাই যদি আমি ভাঙিবলৈ যাওঁ 100 টো এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগিব যি দুটা সংখ্যা প্লাস বা মাইনাস কৰিলে হ'ব লাগিব 20 সো আমি যদি চাওঁ এতিয়া কি কৰিব পাৰোঁ 10 10 গুণ 10 যোগ 10 10 যোগ 10 সমান কিমান 20 10 যোগ 10 আৰু 10 10 গুণ 100 গতিকে আমি আকৌ পাই আছো কি 10 + 10 10 + 10 = 20 সো এতিয়া যদি আমি একে ভাঙিব যাওঁ 100x স্কয়াৰ - 10x - 10x প্লাস মাইনাস মাইনাস 10x + 1 = 0 সো এতিয়া আহিলে কমন চাৰিটা টাৰ্ম যেহেতু পালোৱে যেহেতু ইয়াতে দুটা মাইনাস আহিলেই তো ইয়াৰ পৰা কি কৰিম এতিয়া এখন লওঁ x এটা ইয়াতে 10 টো ললো 10 10 গুণ 10 থাকিলে আৰু এটা x থাকি গ'ল দুটা x যেহেতু আছে ইয়াতে 10x আছে ইয়াতে আমি 10x কমনে লৈ ললো গতিকে ইয়াতে নাই গতিকে নাই মানে কি আছে 1 এটা যদি নাই বুলি কোন ভুল হ'ব আমাৰ যেহেতু এইটো কমন লৈছো গতিকে ইয়াৰ লগত আমি x পূৰণ কৰিলে এই সংখ্যাটো আমি পাম পালো এতিয়া ইয়াতে কি পালো 10x - 1 ইয়াতে চাওঁ কি সংখ্যাটো সেম সংখ্যাটোৱে আছে যেহেতু ইয়াতে সেম সংখ্যাটো আছে আমি ইয়াৰ পৰা কমনটো ল'বই লাগিব কমন উলিয়াবলৈ যাওঁতে আমি কি কৰিব লাগিব ইয়াতে আমি 1 এটা কমন ল'ম 1 এটা লোৱাৰ লগে লগে কি থাকিলে মাইনাসটো থাকিলে 10x হৈ গ'ল a + 2 a - ৰ লগত মাল্টিপ্লাই কৰি পেলাই ই হৈ গ'ল -1 = 0 এতিয়া চোৱা ইয়াতো পালো 10x - 1 ইয়াতো পালো 10x - 1 সো 10x - 1 10x - 1 দুটা যেহেতু কমন আমি এটা আমি লৈ ললো এই দুটাৰ পৰা আমি এটা ললো কমন ললো লোৱাৰ লগে ইয়াত কি থাকিলে 10x আৰু ইয়াত কি থাকিলে -1 = পাই গ'লো আমি দুটা ফেক্টৰ পোৱাৰ পিছত আমাৰ কাম কি হ'ব আমি যেহেতু মূল উলিয়াব লাগে তো ইয়াৰ পৰা আমি লিখিবলৈ যাওঁতে 10x - 1 = 0 10x = 1 x = 1/10 বা 10x - 1 = 0 যেহেতু সেম আছে সেইটো গতিকে ইয়াত আমি নকৰিলেও হ'ব x = 1/10 যে আমি মূল দুটা পালো মূল দুটা হ'ল 1/10, 1/10 এই অংকটো আমি সূত্ৰৰ সহায়ত কৰিব পাৰিম এই অংকটো যদি আমি সূত্ৰৰ সহায়ত কৰিবলৈ যাওঁ তেতিয়াহ'লে কেনেকৈ কৰিব লাগিব এইটো আমি চাব পাৰিম যে যদি তোমালোকে এইটো পাতি লোৱা মই সেই অংকটোকে আকৌ কৰি দেখাম নিশ্চয় পাতিলা চাগে তোমালোকে এতিয়া আমি উৎপাদক বিশ্লেষণ কৰা কি কৰিম এতিয়া আমি এইটো ভাঙিম এতিয়া ইয়াত মই দেখাইছিলোৱে a স্কয়াৰ - 2ac + b স্কয়াৰ এই ফৰ্মুলাটো আমি এক্সপেন্ড কৰিম 10x হোল স্কয়াৰ 10 10 = 100 x দুটা হৈ গ'ল এতিয়া ফৰ্মুলা পাই আহিব 2 ফাৰ্ষ্ট টাৰ্ম হিচাপে a মানে 10x b মানে কি আছে 1 আছে + 1 স্কয়াৰ এটোকে কি কৰিম 10x স্কয়াৰ a স্কয়াৰ - 2ab + b স্কয়াৰ আমি পাওঁ a - b হোল স্কয়াৰ = 0 that means আমি যদি লিখিবলৈ যাওঁ 10x - 1 into 10x - 1 0 either 10x - 1 = 0 বা 10x - 1 = 0 10x = 1 x = 1/10 okay হ'ল therefore x = 1/10 এইটো একে ধৰণে আমি কৰিব পাৰিম ইয়াত
মূল দুটা পাই গ'লে থাকে মূল দুটা হ'ব 1/10, 1/10. Thank you.